নগাঁৱত মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সংবাদমেল ৬ জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰবল জনমত গঠন কৰাৰ হুংকাৰ নিৰ্বাচনো বৰ্জন কৰিব বুলি হুংকাৰ দিলে মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই ২০১৪ চনতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰে জনজাতিকৰণৰ নামত বাৰে বাৰে প্ৰতাৰণা কৰি অহাটো গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কোচ ৰাজবংশী নেতৃত্বৰ প্ৰধানমন্ত্ৰীক এবাৰ অসম ভ্ৰমণতে স্থিতি স্পষ্ট কৰাৰ আহ্বান প্ৰধানমন্ত্ৰীগৰাকীক আমি কেইটামান প্ৰশ্ন মুকলিকৈ কৰিবলৈ বিচাৰিছোঁ এই প্ৰশ্ন হৈছে ৬ জনগোষ্ঠী ৰাইজৰ প্ৰশ্ন আমি তেখেতক প্ৰশ্ন কৰিবলৈ বিচাৰিছোঁ তেখেতক সুধিব বিচাৰিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বঙাইগাঁও এখন ৰাজহুৱা সভাত তেখেতে ৰাজনৈতিক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে তেখেতসকলৰ যেতিয়াই চৰকাৰ আহিব আৰু সেই চৰকাৰ অহাৰ লগে লগে তেখেতসকলে ৬ জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিব আৰু তাৰ পৰিপ্ৰেক্ষিতত ২০১৯ চনত ৰাজ্যসভাত এখন বিলো উত্থাপন হৈছিলে ৬ জনগোষ্ঠী জনজাতি মৰ্যাদাৰ ওপৰত এখন বিলো উত্থাপন হৈছিলে কিন্তু সেই বিলখন আমি প্ৰধানমন্ত্ৰীগৰাকীক আমি মুকলিকৈ প্ৰশ্ন কৰিছোঁ সেই বিলখন তেখেতসকলে কেতিয়া পাছ কৰিব আৰু কেতিয়াকৈ অসমৰ ৬ জনগোষ্ঠীক জনজাতি তালিকাভুক্ত কৰি জনগোষ্ঠীখিনিক সুৰক্ষা প্ৰদান কৰিব আলফাৰ লগত শান্তি আলোচনা সেই শান্তি আলোচনাখনত অসমত কি পৰিৱৰ্তন হ'ল বা কি নহ'ল সেই সকলো তেওঁলোকে কিন্তু আমাক জনাব লাগিব অসমৰ ৰাইজক জনাব লাগিব সেইখিনি আমাৰ জনাৰ আমাৰ অধিকাৰ আছে গতিকে বিজেপি দল আৰু বিজেপি চৰকাৰে আলফা শান্তি আলোচনাৰ নামত কি হৈছিল আমাক ক'ব লাগে তৃতীয়তে কেএলৰ লগত যিখন আলোচনা হ'ল তাত আমাৰ জনগোষ্ঠীৰ সাংবিধানিক পৰিৱৰ্তন আমি বৰ্তমানলৈকে আমি প্ৰত্যক্ষ কৰিবলৈ পোৱা নাই চতুৰ্থতে এটা জ্বলন্ত সমস্যা অসম আন্দোলনৰ জৰিয়তে অসম চুক্তিৰ জৰিয়তে যিটো ৬ নং দফাটো আছিলে সেই ৬ নং দফাটো তেওঁলোকে কেতিয়া কাৰ্যকৰী কৰিব আৰু কাৰ্যকৰী কৰি অসম আৰু অসমীয়া তেওঁলোকে কেতিয়া আমাক সুৰক্ষা প্ৰদান কৰিব সেই কথাটোতে নিশ্চয়তাটো আমাক প্ৰদান কৰিব লাগে